আমি অসম ক্ৰিকেট সন্থাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে উমা চেত্ৰী ডাঙৰীয়ানী যি বিজয়ী ভাৰতীয় মহিলা দলৰ তাই সদস্য হৈ আছিলে আৰু তাই বিজয়ী হৈ ঘৰলৈ ঘূৰি আহিলে আৰু আমি আজি অসম ক্ৰিকেট সন্থাই ধুনীয়াকৈ তাইক আমাৰ ক্ৰিকেট সন্থাৰ যি আমাৰ কাৰ্যালয় আমাৰ অডিটৰিয়ামত তাইক সম্বৰ্ধনা জনোৱা হ'ল। অকল অসম ক্ৰিকেট সন্থাই নহয়, অলিম্পিক এছ'চিয়েশ্যন, বিভিন্ন দল সংগঠন, বিভিন্ন অন্য জিলা ক্ৰীড়া সন্থা, বিভিন্ন বহুতখিনি মানুহ আজি বহুত ৰাইজ ওলাই আহিছে, প্ৰায় 2-3 হাজাৰ ব্যক্তি তাইক আজি সম্বৰ্ধনা জনাইছে আৰু আমি আজি তাই এটা 51 লাখ ৰুপিজৰ কেছ প্ৰাইজ ঘোষণা কৰিছোঁ। ইটছ নট এবাউট দ্য মানি, বাট বস্তুটো হৈছে মই নকলেও ক'ব লাগিব, কাৰণ বহুত মানুহে আপোনালোকেও প্ৰশ্ন কৰিছে আমাৰ অসম ক্ৰিকেট সন্থাই ৰাতি সেইদিনা কিয় সম্বৰ্ধনা জনোৱা নহ'ল। নিশ্চয় যেনেকৈ আমাৰ বিভিন্ন দল সংগঠনৰ 4-5জন মানুহ গৈছে, আমাৰ 3জন মানুহ গৈছে, কাৰণ আমি সন্ধিয়া 5টা বজাত গম পাই আৰু মই আছোঁ নাহৰকটীয়াত, মই নাহৰকটীয়াৰ পৰা গুৱাহাটীলৈ মইতো 3 ঘণ্টাত আহি পাব সম্ভৱেই নহয় অহাটো। তো আমি সম্পাদকগৰাকীৰ ঘৰত ভতিজাক ঢুকাই, আজিও নাই তেখেত, কাৰণ নিজৰ ঘৰত যেতিয়া নিজৰ ভতিজাক ঢুকায়, তেখেত মাংগলিক কামত ব্যস্ত, ডেড বডি শিলিগুৰিত ঢুকাইছে, আনিব যাব লাগে। তো সেইকাৰণে আমি সম্পাদক আৰু যেতিয়া সভাপতি নাই, আমিতো অৱহেলা কাৰণ আমাৰ যি ৰাজীৱ ওঝা, আমাৰ যি মুকুতা ভট্টাচাৰ্য যি সদস্য, আমাৰ CEO সকলোকে তাইক আদৰণি জনাইছে যে আমি থুলমূলকৈও তাইক অকলে এৰি দিয়া নাই। তাই আজি দেৱজিৎ শইকীয়া ডাঙৰীয়াক কৈছে, তাই বিগত এপ্ৰিল মাহৰ পৰা, মানে এতিয়া নৱেম্বৰ, মানে 7-8 মাহ তাই বাহিৰত আছে। তাই ক'লে ছাৰ মই 2 দিন ঘৰলৈ যাম, মোৰ মা দেউতাক মনত পৰিছে, মই মা দেউতাক লগ কৰি আহোঁ। আৰু আমিও যিহেতু ৰাতি 1 বজাত সম্বৰ্ধনা দিয়া সম্ভৱ নহয় কাকো, আজি এই পৰিৱেশ এটাত হ'ব পাৰে নেকি, আপোনালোকেও ইমান ধুনীয়া সকলো মিডিয়া বন্ধুসকল ৰাইজ সংগত আহিব নোৱাৰে। তো আমি দিনৰ পোহৰত আজি তাই ফাৰ্ষ্ট আজি গুৱাহাটী দিনত ভৰি দিছে, ৰাতি ঘৰলৈ গ'ল, কালি ৰাতি বোকাখাটৰ পৰা আহিছে। গুৱাহাটীত তাই ভেৰি ফাৰ্ষ্ট যে তাই যেতিয়া ভৰি দিছে, আমি দিনৰ পোহৰত তাইক ৰাতিপুৱা লৈ আহিছোঁ, তাইক সম্বৰ্ধনা জনোৱা হৈছে, তাইক যি ৰেচপেক্ট দিব লাগে আমি তাইক আজি দিছোঁ। আৰু বাকী ক্ৰিকেটাৰসকলো আহিছে, তাই চি ইজ এ মটিভেশ্যন ফৰ আৱাৰ কাণ্ট্ৰি, ফৰ আৱাৰ ষ্টেট। উমাক মই সদায় কৈ আহোঁ, চি ইজ নট ইন গোৰ্খা, চি ইজ ইন এছএমিজ। প্ৰথম অসমীয়া যি ভাৰতৰ ক্ৰিকেট খেলিছে, ৰিয়ান পৰাও খেলিছে, কিন্তু ৰিয়ানতকৈ আগতে উমাই দলত স্থান পাইছিলে। আমি সদায় কওঁ যে উমা প্ৰথম অসমীয়া যি ভাৰতীয় দলত স্থান পাইছে। তো আমি সদায় উমাক অসমীয়া হিচাপে গণ্য কৰিছিলোঁ, কিন্তু মই আকৌ আহ্বান কৰোঁ যাতে তাইক গোৰ্খা, তাইক কোনোবা বেলেগ জনগোষ্ঠী, কোনোবা চাহ বাগান, কোনোবা মিচিং, চবেই নিজৰ জনগোষ্ঠী লৈ যাতে ৰাজনীতি নকৰে। তাই অসমীয়া থাকিব দিয়ক, এটা ক্ৰিকেটাৰ হ'ব দিয়ক। কাৰণ আজিৰ পৰা অসম ক্ৰিকেট সন্থাই তাইক গ্ৰুমিং কৰিব লাগিব। তাই আজিৰ পৰা তাই অসম ক্ৰিকেট সন্থাই তাক চাব লাগিব। তাই যি খেলা পৰিৱেশ, তাততো কোনো সংগঠনে তাইক খেলা পৰিৱেশ দিব নোৱাৰে। তো অসম ক্ৰিকেট সন্থাক যদি কোনো ভিলেন সজাই দিয়ে কেনেকৈ সম্ভৱ, কাৰণ তাই 10 বছৰে আজি যি জেগাত তাই পাইছেহি, উমা চেত্ৰী ডাঙৰীয়ানীয়ে যি পাৰফৰ্ম কৰিলে, অসম ক্ৰিকেট সন্থাই প্লেটফৰ্ম দিয়াৰ সুযোগ দিয়া, তাইক ভাল খেলে, মই নোকোৱা নাই ভাল নাই খেলে, কিন্তু আমি টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰা, তাই এক্সপ'জাৰ টুৰত পঠিয়াই দিয়া, অসম ক্ৰিকেট সন্থাই উমা চেত্ৰী আৰু গোটেই অসমৰ মহিলা দলটোক আমি মালয়েছিয়া পঠাইছোঁ, মালয়েছিয়ান নেশ্যনেল ক্ৰিকেট টিমৰ লগত প্ৰেক্টিছ কৰোৱাইছোঁ। তো এই প্লেটফৰ্মবিলাক অসম ক্ৰিকেট সন্থাই দিয়া নাই নেকি? দিয়াৰ বিনিময়তে উমা চেত্ৰী পাৰফৰ্ম কৰিছে, তাই আজি মই তাইক সুধিছোঁ কেনেকৈ তাইক নাৰ্ভাছ কৰিছোঁ ছাৰ, ইমান দেখা নাই। তো সেই নাৰ্ভাছে তাইক কোনে ব্ৰেক কৰিব, তাইক মটিভেশ্যন কোনে দিব? তাইকতো বেলেগ সংগঠনে দিব নোৱাৰে। ক্ৰিকেটাৰ, কোচ, মটিভেটৰ সকলোৱে আনি তাইক আমি তাইক আগন্তুক সময়ত তাই দেখা পাইছে, আপুনি এই খেলত তাই 2খন খেলিছে, এখন ৱাছ আউট হৈ গ'ল, খেলিব নাপালে, এখন তাই খেলিব পাইছে। তো এখন খেল ৱৰ্ল্ড কাপত খেলিতো তাই নিজৰ কেৰিয়াৰ বনাব নোৱাৰে। আজি দেৱজিৎ শইকীয়া ডাঙৰীয়া আছে, BCCI অলপ বেকআপ দিয়ে, কিন্তু তাইক আমি আৰু ভাল খেলা স্ক'প দিব লাগিব। উমা চেত্ৰীক আমি ভাল সুযোগ দিব লাগিব। উমা চেত্ৰীক আমি গ্ৰুমিং কৰিব লাগিব। উমা চেত্ৰীক আমি কেম্প দিব লগা আছে। আমাৰ কিন্তু কিবা ইঞ্জুৰি হয়, আমাৰ BCCI এক্সপাৰ্টিজ মানুহ আছে, সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাই তাইক আজি কেছ প্ৰাইজটো এটা মমেণ্ট হয়, কিন্তু আজি সম্বৰ্ধনা আমি শেষ কৰাৰ পাছত মই ভাবোঁ যে তাইক এটা আমি সুবিধা দিব লাগিব আৰু ভাল খেল প্ৰদৰ্শন কৰা, যাতে উমাই আৰু গৌৰৱ কৰি আনে। মই কওঁ তাই নিজৰ ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চ দেখাব বাকী আছে, আৰু তাই ভাল পাৰফৰ্মেঞ্চ দেখাব লাগিব। চি ইজ এ পাৰ্ট অফ দ্য ইণ্ডিয়ান উইনিং টিম, বাট তাই আৰু ভাল খেলিব লাগিব, যাতে তাই ভৱিষ্যতে তাই মেণ্টৰ ধোনী, তাইও যাতে কালি ধোনীৰ নিচিনা ইণ্ডিয়ান টিমৰ মহিলা দলৰ কেপ্টেইন হ'ব পাৰে। কাৰণ ছিনিয়ৰ প্লেয়াৰসকল এইজ হৈছে, লাহে লাহে ওলাই যাব, আমিতো ওলাব, মন্দানা ওলাব পাৰে, তাৰ জেগা কোনে? ৰিচা ঘোষ ইমান ভাল উইকেট কিপাৰ, তাইৰ জেগা উমাই ল'ব লাগিব নহয়। তাই উমাক সেইকাৰণে উমাই প্ৰেক্টিছ কৰা, সেই প্ৰেক্টিছৰ সুবিধা তাইক এচিয়ে দিব বা আমি এচিয়ে দিম তাইক। আৰু এটা কথা ওলাইছে, আপুনি ক্লিয়াৰ কৰিছে, কিন্তু গোৰ্খা ছাত্ৰ সন্থাসকল তেওঁলোক তালৈ গ'ল, পাৰিলে, কিন্তু এচিয়ে নোৱাৰিলে, এনেকুৱা ধৰণৰ এটা কথা। আমিতো গৈছোঁ, এচিয়ে পাৰিলে মানে সভাপতি মই নাহৰকটীয়াৰ 2 ঘণ্টাত কেনেকৈ হ'ব বাৰু? তেখেত আছিলে কাৰণে গ'ল, আমাৰ যি ব্যক্তি আছে গৈছে। বস্তু চিম্পল, গোৰ্খা ছাত্ৰ সন্থাৰ বন্ধুসকলক মই সন্মান জনাওঁ। তেখেতলোকেতো আজি ইয়াত গোৰ্খা মানুহ কমচে কম 1000 আছে, সেইদিনাতো 1000 গোৰ্খা লৈ যাব পাৰিলে হ'ল, লৈ যোৱা নাই কিয়? তেখেতলোকে পৰিৱেশ নাপালে, তেখেতলোকে সময় নাপালে। কাৰণ গোৰ্খা সেইটোৱে মই ক'লোঁ, ৰিচা ঘোষ দিনৰ পোহৰত আহিলে, ৰিচা ঘোষৰ লগত ৰিচা ঘোষ দিনৰ পোহৰত আহিলে, ইয়াত উমা চেত্ৰী ৰাতি 11 বজাত আহিছে। আজি আমি উমাক আদৰণি জনাইছোঁ, কাৰণ ৰাতি 1 বজাত মই ৰেলী কৰিব সম্ভৱ নহয়, ৰাতি 1 বজাত পৰিৱেশ নহয়। সেইকাৰণে যদি BCCI তাইক যদি সেই সময়ত আমাক কমিউনিকেট কৰি কালি দিনত আহিব,
নিশ্চয় একে বহুত বস্তু কৰিব পাৰি যদি আমাক 3 ঘণ্টা আগত কয় যে উমা চেত্ৰী আমি ফ্লাইটত বহাই গৈ আছে 3 ঘণ্টাত লেণ্ড কৰে 3 ঘণ্টা দিনতো নহয় ৰাতি 11 বজাত তো ৰাতি 11 বজাত মই ভাবোঁ ইট উইল বি ডিছৰেছপেক্ট টু উমা চেত্ৰীক যদি আমি ৰেলী বা এনেকুৱা এটা ACL ৰাতি 1 বজাত লৈ আহোঁ তো উমাৰ সন্মানৰ কাৰণে আমি তাক দিনৰ পোহৰত ধুনীয়াকৈ ৰাজহুৱাকৈ মই সম্বোধন জনাওঁ যাতে নহ'লে মানুহে ক'লে হ'লে আন্ধাৰত কিয় কৰিলে আকৌ মানুহে ক'লে হ'লে উমাক ডিছৰেছপেক্ট কিয় কৰিছে মই আকৌ কওঁ যে গোৰ্খা ছাত্ৰ সন্থা বন্ধুসকলেও 4-5জন ব্যক্তি কাৰণ তেখেতলোকেতো বহুত গোটেই কমিটিখন যাব পাৰিলে সময় নাপালে কাৰণ নগ'ল মই ঠাট্টা কৰা নাই মই কৈছোঁ তেখেতলোক সময় নাপালে কাৰণ এনেকুৱা মমেণ্ট আহিলে প্ৰধানমন্ত্ৰীক লগ কৰিব গ'ল ৰাষ্ট্ৰপতি লগ কৰিব গ'ল ৰাষ্ট্ৰপতি লগ কৰি ছেইম ডে আকৌ এয়াৰপৰ্টলৈ পঠিয়াই দিছে তো এই গোটেই পৰিকল্পনাটো মানুহে সময় লৈ কৰে আমাকো সময় দিয়া হ'ল আমি ভালকৈ কৰিলোঁ হ'লে প্লেন আমি সেইটোতো আজি যেনেকৈ আমি প্লেন কৰিছোঁ তো মানুহে যদি ভাবে যে এনেকৈ আমিতো কোনো ভাবি থকা পৰিকল্পনা কৰা নাই আমি আপোনাক আগতে আমি মেইল পঠাইছোঁ যে আমি সম্মান জনাম কিন্তু টাইমিংটো লৈ এটা আমাৰ অসুবিধা যদি আমি আগতে গম পোৱা দিনত পোৱা আমি কৰিলোঁ হ'লে সেইটোৱে মই কৈছোঁ আকৌ ছেইম থিং যে আমাক BCCI টিকেটটো ACA কৰা নাই যদি আমি নিজে টিকেট বুক কৰিম এজেণ্টক কম সুধিম টাইম মিলাম BCCI আমাক সোধাও নাই নহয় BCCI আমাক কৈছে যে উমা চেত্ৰীক আমি টিকেট বুক কৰিলোঁ তাই ৰাতি 10:30-11 বজাত গৈ পাবগৈ আৰু জনাইছে সন্ধিয়া 5 বজাত তো সেই সময়ত গম পোৱাৰ লগে লগে কেনেকুৱা পৰিৱেশ হ'ব তো যদি আমি অসম চৰকাৰকো কওঁ অসম চৰকাৰেতো আমাক কয় ভাই এনেকৈ কেনেকৈ প্ৰগ্ৰেম কৰিব পাৰি তো আজি চৰকাৰী প্ৰগ্ৰেম হৈছে আজি মই যদি আপোনালোকে টেকনিকেলি চাই তাই আজি প্ৰথম দিনৰ পোহৰত আহিছে ৱৰ্ল্ড কাপ বিজয়ী হৈ আজি তাই দিন হিচাপে আজি প্ৰথম আহিছে তো আজি চৰকাৰেও কৰিব আমিও কৰিছোঁ তো সেইকাৰণে মানুহক আমি সময় দিব লাগিব মানে পৰিকল্পনা এটা তাইকতো আমি লাইটকৈ কৰিব নোৱাৰোঁ উমা চেত্ৰী আজি বিশ্ব বিজয় দলটোৰ এগৰাকী সদস্যক আমি ৰাতি আন্ধাৰত অৱহেলা কৰি সম্বোধন জনালে আকৌ বিতৰ্ক হ'ললে সেইকাৰণে এইটো এটা চিম্পুল কথা যে আমি তাইক সন্মান কৰোঁ আৰু তাইক আমি সন্মান দিছোঁ কিন্তু ৰাতি 1 বজাত মই নাভাবোঁ যে কোনোবা কাৰো মানুহক এনেকৈ সন্মান দিবও লাগে সেইকাৰণে তাইও নিজে যেতিয়া অনুৰোধ কৰিলে ঘৰ যাওঁ আপোনালোকে নিজে শুনিলে দেৱজিৎ ডাঙৰ কৈছে যে 8 মাহ ঘৰ যোৱা নাই তাই মাক দেউতাক মনত পৰিলে ঘৰলৈ গ'ল ঘৰৰ পৰা আজি আহি পাইছে আজি সম্বোধন দিয়া হৈছে তো সেইকাৰণে মই ভাবোঁ এইটো বিতৰ্কলৈ নিব নালাগে ৰাজনীতি কৰা আমাৰ ৰাজনীতি কৰি থাকে ৰাজনীতি মানুহেতো ৰাজনীতি কৰি গৈ থাকিব সেইটো কেতিয়াও শেষ নহয় যদি ৰাজনীতি হিচাপত কয় কিন্তু যদি প্লেইন ভাষাত চাই উমাৰ কষ্ট হ'ব তাইক যদি আমি টানি থাকোঁ এনেকৈ যদি তাইক আমি সম্বোধন দিম বা তাইক যদি আমি বিতৰ্কত আনো উমা ইজ এ প্লেয়াৰ তাইক খেলিব দিয়ক তাইক আৰু পাৰফৰ্ম কৰিব দিয়ক যাতে উমাই ভৱিষ্যতে আৰু গৌৰৱ কৰি আনিব পাৰে তাইক আমি এই ফ্ৰী স্কোপ দিব লাগিব 51 লাখ ৰুপিজ এটা আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছোঁ আমি আগতেও অসম চৰকাৰেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 10 লাখ টকা আগতে ঘোষণা কৰিছিলে আমি যেতিয়া বাংলাদেশ গৈছে তেতিয়া আমি তাইক টকা 5 লাখ দি পঠাইছিলোঁ যাতে বাংলাদেশত তাই পকেট মানি নোহোৱাকৈ বা যিহেতু প্ৰথম মেটচ তাই গৈছিলে তেতিয়া তাই গেম মানি পোৱা নাই আমি সদায় তাইক সহায় কৰি আহিছোঁ আৰ্থিকভাৱে আৰু এই পইচাও কোনো মই ভাবোঁ তাইৰ কাৰণে ডাঙৰ বস্তু নহয় জাষ্ট ইজ এন ফাইনেন্সিয়েল এটা মটিভেশ্যন যাতে মানুহে এটা আশা উৎসাহ পায় যাতে ভাল খেল প্ৰদৰ্শন কৰিলে এনেকৈ ফাইনেন্সিয়েল সহায় পায় এই ফাইনেন্স সহায়টোৱে তাই নিজৰ কিট কিনাৰ ক্ষেত্ৰত হওক মই আকৌ ক'ম মেইল ক্ৰিকেটাৰসকলে MRA ব্ৰিটেনিয়া এডভাৰটাইজ পায় কিন্তু মহিলা ক্ৰিকেটাৰ এতিয়াও সিমান ধৰণে গ্ৰ' হোৱা হৈ আছে লাহে লাহে তো তাইক যদি কালি ক'ৰবাত ভাল কিবা এটা বস্তু কিনিব লগা হয় তাই যেতিয়া কাৰোবাৰ হাত পাতিব লগা নহয় তাই ফেমিলি যদি কেতিয়াবা কিবা চাব লগা হয় তাতে তাই ফাইনেন্সিয়েলি ষ্ট্ৰং কৰিবৰ কাৰণে আমি 51 লাখ ৰুপিজ তাইক আজি ঘোষণা কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ